নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আমাৰ যে কিছুমান কাম আধৰুৱাকৈ ৰৈ যায়, সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে ভগৱানে কিন্তু এটা সুন্দৰ আমাৰ কাৰণে পথ নিৰ্মাণ কৰিছে। সেইটো কি কওকচোন? আনৰ কাৰণে যদি ভাল কাম কৰি যাব পাৰোঁ, সঁচাকৈ কিবা প্ৰকাৰে মুঠতে নিজৰ কামখিনিও কিন্তু সম্পূৰ্ণ হয়। মই আজিকালি সেইকাৰণে একদম এইবিলাক আগতেও বাৰু শুনিছোঁ বা কৰোঁ বিশ্বাস, এতিয়া কিন্তু একদম বিশ্বাসটো বাঢ়ি গৈছে। সেইকাৰণে যিমান পাৰোঁ তাৰমানে কেনেকৈনো লোকৰ অকণমান ভাল কৰিব পাৰোঁ সেইটো চিন্তাতে থাকোঁ। তেতিয়া কিন্তু নিজৰ কামখিনি মানে নভবাকৈ গমেই নাপাওঁ কেতিয়াবা কেনেকৈনো সেই কামখিনি সম্পূৰ্ণ হয়। তাতে বহুত থাকে নহয়, কিবা আমাৰ নিজৰ কাৰণে ভাবিব সময় নাথাকে, হয়নে? লোকৰ কাৰণে যে ইমান লোকৰ পিছপিনে যে লাগি থাকে, কথা চথা এনেকৈ খুচি খুচি কৈ থাকে যে, বৰ বেয়া কিন্তু এইটো অভ্যাস। সেইকাৰণে এতিয়াও সময় আছে এইটো কাম কৰাৰ পৰা কিন্তু বিৰত থাকক। লোকৰ কাৰণে ভাল চিন্তা কৰক আৰু সম্পূৰ্ণ নিজৰ ভাল কামবিলাক মানে সম্পূৰ্ণ কৰাৰ অগ্ৰাধিকাৰ দিয়ক। ধন্যবাদ।